মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইংৰাজী বিষয়ৰ আন এটা পাঠৰ এটা ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। এই পাঠটোৰ নাম হ'ল কোঅপাৰেট এণ্ড প্ৰস্পাৰ। পেজ নম্বৰ 32 খুলি লোৱা কিতাপৰ। গল্পটোৰ নাম হৈছে কোঅপাৰেট এণ্ড প্ৰস্পাৰ। কোঅপাৰেট মানে হৈছে সহযোগ কৰা আৰু প্ৰস্পাৰ মানে হৈছে উন্নতি কৰা। অৰ্থাৎ সহযোগ কৰা আৰু উন্নতি কৰা, একেলগ হোৱা আৰু উন্নতি কৰা, এইটো নাম দিয়া হৈছে। আচলতে ইয়াত গুজৰাটৰ আমুল ডেইৰী বুলি যিখন দুগ্ধ উৎপাদনকাৰী গোট আছে, সেই গোটটো কেনেকৈ প্ৰস্তুত হৈছিল বা তাৰ অন্তৰালত কোন সকল ব্যক্তিৰ আশাহতীয়া বা একাণপতীয়া প্ৰচেষ্টা জড়িত হৈ আছিল, সেই কথাখিনিকে ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে। আহা আমি এতিয়া পাঠটোলৈ আগবাঢ়ো। The friendly cow, all red and white, I love with all my heart. She gives me cream with all her might to eat with apple tart. এইটো এটা কবিতাৰ এটা অংশ উঠাই দিছে। বিখ্যাত কবি R.L. ষ্টিভেনছনৰ এইটো এটা কবিতাৰ এটা অংশ। ইয়াতে কৈছে, These lines of R.L. Stevenson may bring to your mind. R.L. ষ্টিভেনছনৰ এই শাৰীকেইটাই তোমাৰ মনলৈ আনিব পাৰে The pictures of your mother feeding your baby sisters a bottle of fruity milk. অৰ্থাৎ তোমাৰ মায়ে তোমাৰ ভনীক এবটল ফেন উঠা গাখীৰ, ফ্ৰুটি মিল্ক মানে ফেন উঠা গাখীৰ খুৱাই থকা যিটো ছবি, সেই ছবিটো তোমাৰ মনলৈ লৈ আহিব। When you had asked about the baby's plump cheek মানে হৈছে ফুলি উঠা গাল। ফুলি উঠা মানে ইয়াত বেমাৰত ফুলা কথা কোৱা নাই। যেতিয়া সৰু শিশুবিলাকৰ স্বাস্থ্য পাতি ভাল হয়, তেতিয়া তাৰ গালবিলাক খুব সুন্দৰকৈ ফুলি উঠে আৰু তাক লাৰি দিলে খুব সুন্দৰকৈ ঢৌ খেলি যায়। তো সেই কথাটোকে ইয়াত কোৱা হৈছে। When you had asked about the baby's plump cheeks, your mom had said. যেতিয়া তুমি তোমাৰ ভণ্টিৰ গালখন ফুলি উঠা দেখি তুমি সুধিবা, তেতিয়া মায়ে তোমাক ক'ব, It is because of the creamy milk from Gujarat. এইটো গুজৰাটৰ মাখনযুক্ত গাখীৰৰ কাৰণেই হৈছে বুলি ক'ব। You may be curious to know about the milk from Gujarat. তেতিয়াহ'লে তুমি নিশ্চয় গুজৰাটৰ গাখীৰৰ বিষয়ে জানিবলৈ ইচ্ছুক হ'বা। কিউৰিয়াছ, ইচ্ছুক হোৱা বা জানিবলৈ ইচ্ছা কৰা। You may be curious to know about the milk from Gujarat. নিশ্চয় তুমি গুজৰাটৰ গাখীৰৰ বিষয়ে জানিব খুজিবা। Let us read the story of the milk from Gujarat and the author of it. এতিয়া আমি গুজৰাটৰ সেই গাখীৰৰ গল্প আৰু তাৰ যিগৰাকী অথৰ বা লেখক, এই লেখকগৰাকীৰ বিষয়ে আমি আলোচনা কৰিম। এটা মূল গল্পটোলৈ আহা। The people of Gujarat were mostly farmer. গুজৰাটৰ বেছিভাগ মানুহে কৃষক। ইয়াত ফাৰ্মাৰ শব্দটোৱে অকল খেতি কৰা মানুহকে বুজোৱা নাই, পশুপালন কৰা লোকসকলকো ফাৰ্মাৰ বুলি বুজোৱা হৈছে। যেনে ধৰা হাঁহ কুকুৰাৰ যি পল্ট্ৰি ফাৰ্ম যি কৰে, গাহৰিৰ ফাৰ্ম যি কৰে, মাছৰ খেতি যি কৰে, এই সকলোবোৰকে ইয়াত ফাৰ্মাৰ অৰ্থত সামৰি লোৱা হৈছে। আনকি গাখীৰ দুগ্ধ ফাৰ্মৰ যিসকলে গাখীৰৰ উৎপাদন কৰে, তেওঁলোককো ফাৰ্মাৰ বুলি ইয়াত ধৰা হৈছে। The people of Gujarat were mostly farmers. গুজৰাটৰ বেছিভাগ মানুহেই কৃষক। They reared cattle but remained poor in spite of their hard work. তেওঁলোকে গৰু প্ৰতিপালন কৰে, কিন্তু remained poor, দুখীয়া হৈ আছে। In spite of শব্দটোৰ অৰ্থ হৈছে স্বত্তেও। In spite of their hard work, তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰা স্বত্তেও কিন্তু এতিয়াও দুখীয়া হৈ আছে। The poor plight of these farmers moved the heart of the Iron Man of India, Sardar Vallabhbhai Patel. The poor plight, দুখ দুৰ্দশা, poor মানে দুখীয়া আৰু plight মানে হৈছে দুৰ্দশা। The poor plight of this farmer, এই কৃষকসকলৰ যিটো দুৰ্দশা, moved the heart of the Iron Man, ভাৰতবৰ্ষৰ যিগৰাকী ব্যক্তিক লৌহ মানৱ বুলি কোৱা হয়, আইৰণ মেন বুলি কোৱা হয়, তেওঁৰ নাম হৈছে চৰ্দাৰ বল্লভভাই পেটেল। আৰু এই বল্লভভাই পেটেলৰ মনত লাগিছিল। He was determined, তেওঁ স্থিৰ কৰিছিল বা তেওঁ খাটাং কৰিছিল বা তেওঁ দৃঢ় হৈছিল to bring prosperity, জীৱনলৈ উন্নতি আনিবলৈ। প্ৰস্পেৰিটি মানে হৈছে আনন্দ বা উজ্জ্বলতা। তেওঁৰ জীৱনলৈ সমৃদ্ধি আনিবলৈ স্থিৰ কৰিছিল ইনটু দিয়াৰ লাইফছ, তেওঁলোকৰ
তেওঁলোকৰ অৰ্থাৎ কৃষকসকলৰ জীৱনলৈ তেওঁ জীৱনৰ উন্নতি কৰিবলৈ তেওঁ দৃঢ় হৈছিল so he decided to organize them আৰু গতিকে তেওঁলোকক তেওঁ অৰ্গেনাইজ কৰিবলৈ সংগঠিত কৰিবলৈ সিদ্ধান্ত লৈছিল so he decided to organize them into a cooperative force মানে হৈছে এটা সুসংগঠিত শক্তি ফ'ৰ্চ মানে শক্তি অৰ্থাৎ তেওঁ এই কৃষকসকলক এটা সুসংগঠিত শক্তিলৈ সংগঠিত কৰিবলৈ তেওঁ স্থিৰ কৰিছিল thus provide them with a steady source of income মানে উপাৰ্জনৰ স্থায়ী উপায় আৰু ইয়াৰ পৰা যাতে তেওঁলোকে উপাৰ্জনৰ এটা স্থায়ী পথ লাভ কৰিব পাৰে এইটো নিশ্চিত কৰিবলৈ বিচাৰিছিল this task was assigned to Mr. Tribhuban Das Patel আৰু এই কামটোত তেওঁ সহায় কৰিছিল Tribhuban Das Patel নামৰ ব্যক্তিগৰাকীয়ে he united the disorganized farmers তেওঁ অসংগঠিত ফাৰ্মাৰসকলক সংগঠিত কৰিছিল and started a cooperative dairy unit আৰু এটা cooperative dairy unit অৰ্থাৎ cooperative দুগ্ধ গোট এটা তেওঁলোকে স্থাপন কৰিছিল this system of cooperative effort এই সহযোগী ব্যৱস্থাই সকলোৰে সহযোগ ব্যৱস্থাই cooperative effort সহযোগী প্ৰচেষ্টাই eliminated the middleman যিসকল মধ্যভোগী ব্যক্তি আছিল তেওঁলোকক আঁতৰাই দিছিল eliminate মানে হৈছে আঁতৰাই দিয়া who harassed যিয়ে harass কৰিছিল সদায় দিগদাৰ কৰিছিল and exploited the ignorant farmer আৰু অজ্ঞ খেতিয়কসকলক ফাৰ্মাৰসকলক সদায় শোষণ কৰিছিল exploit মানে হৈছে শোষণ কৰা but কিন্তু Tribhuban Das Patel found it difficult to compete with a British dairy in Mumbai কিন্তু Tribhuban Das Patele এটো অসুবিধা পাইছিল found it difficult অসুবিধা পাইছিল to compete প্ৰতিযোগিতা কৰিবলৈ with a British dairy in Mumbai মুম্বাইত থকা ব্ৰিটিছৰ যি দুগ্ধ ফাৰ্ম আছিল বা দুগ্ধ গোট আছিল সেই গোটৰ লগত প্ৰতিযোগিতা কৰিবলৈ তেওঁৰ যথেষ্ট অসুবিধা হৈছিল এতিয়া আমি ইয়াৰ পিছৰ যেটো তৃতীয় পেৰাগ্ৰাফটো লৈ আহিছো at this point of time সেইখিনি সময়ৰ ভিতৰতে it was a kind providence এটো এটা দয়াশীল অবদান বা দয়াশীল ভাগ্য বুলি ক'ব লাগিব that brought a young energetic intelligent and ambitious Indian engineer সেই সময়তে এজন ব্যক্তি উপস্থিত হল providence that brought a young ডেকা মানুহ energetic শক্তি সম্পন্ন intelligent বুদ্ধিয়ক and ambitious আৰু এগৰাকী উচ্চ আকাংক্ষা থকা ইণ্ডিয়ান ইঞ্জিনিয়াৰ ভাৰতীয় এজন অভিযন্তাৰ আবিৰ্ভাৱ হ'ল ট্ৰেইনড ইন আমেৰিকা যি আমেৰিকাত প্ৰশিক্ষণ লৈ আহিছিল টু ৱৰ্ক এট দ্য ডায়েৰী ৰিচাৰ্চ ইনষ্টিটিউট দুগ্ধ গৱেষণা সংস্থাত তেওঁ কাম কৰিবলৈ আমেৰিকাত যিয়ে ট্ৰেইনিং লৈ আহিছিল বা প্ৰশিক্ষণ লৈ আহিছিল আনন্দ তেওঁৰ নাম আছিল আনন্দ Tribhuban Das sought this clever young man's assistance আৰু Tribhuban Dase এই ডেকা ব্যক্তিজনৰ সহায় লাভ কৰিলে assistance মানে সহায় this young man was none এই ডেকা মানুহজন আন কোনো নাছিল other than Varghese Kurien তেওঁৰ নামে আছিল Varghese Kurien যাক Varghese Khurana বুলি আগতে আমি পাইছিলো he helped Tribhuban Das Patel to set up a processing plant he helped তেওঁ সহায় কৰিছিল Tribhuban Das Patel to set up মানে হৈছে স্থাপন কৰিবলৈ a processing plant এটা দুগ্ধ উৎপাদনকাৰী গোট processing plant গাখীৰৰ পৰা অন্যান্য সামগ্ৰী তৈয়াৰ কৰা প্ৰতিষ্ঠান তাকে processing plant বুলি কোৱা হয় যেনে ধৰা ফুড প্ৰসেসিং আছে মিল্ক প্ৰসেসিং এইবিলাক this marked the birth of Amul আৰু এইটোৱে আমুল যি কোম্পানী আছে দুগ্ধ উৎপাদন কোম্পানী ইয়াৰ জন্ম বা সৃষ্টি বুলি ক'ব লাগিব and the rest is history আৰু বাকিখিনি বুৰঞ্জী shall we trace the history আৰু যদি এই বুৰঞ্জীক আমি অনুসৰণ কৰো and the man who made this history আৰু ব্যক্তিজন যি এই বুৰঞ্জী সৃষ্টি কৰিছিল it tells তেতিয়া আমি গম পাম
how he strove incessantly in order to expand Amul milk. How he strove, তেওঁ কেনেকৈ কষ্ট কৰি চেষ্টা কৰিছিল incessantly, অবিৰতভাৱে, in order to কৰিবলৈ বা হকে বা কাৰণে expand, প্ৰসাৰ বা বৃদ্ধি কৰিবৰ কাৰণে আমুল মিল্ক ইউনিট, আমুল দুগ্ধ উৎপাদনকাৰী গোটটোৰ প্ৰসাৰৰ বাবে তেওঁ কি চেষ্টা কৰিছিল সেইটো আমি বুজিব পাৰিম। It also tells us about how through his relentless effort the dream of Vallabhbhai Patel was fulfilled. It also tells us, ই লগতে আমাক ক'ব, অৱগত কৰাব about সেই বিষয়ে how কেনেকৈ through his relentless effort, তেওঁৰ আশাউঠীয়া প্ৰচেষ্টা, relentless মানে বিৰামহীন আৰু effort মানে হৈছে প্ৰচেষ্টা, তেওঁৰ বিৰামহীন প্ৰচেষ্টাৰ ফলত the dream of Vallabhbhai Patel, Vallabhbhai Patelৰ যিটো সপোন আছিল was fulfilled, আৰু সি অৱশেষত পূৰণ হৈছিল। তাৰ পিছৰ পেৰাগ্ৰাফটোলৈ আহা, Dr. Varghese Kurian was born in Calicut on 26th November 1921. 1921 চনৰ 26 নৱেম্বৰ তাৰিখে কালিকট নামৰ ঠাইটুকুৰাত ডক্টৰ ভাৰ্গেছ কুৰিয়েনৰ জন্ম হৈছিল। He got his first degree in physics. প্ৰথম অৱস্থাত তেওঁ ফিজিক্সত ডিগ্ৰী লাভ কৰিছিল, and he studied BE Mechanical Engineering, আৰু তাৰপিছত তেওঁ বেচেলাৰ অফ ইঞ্জিনিয়াৰ অৰ্থাৎ মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিছিল এট দ্য ইউনিভাৰ্চিটি অফ মাদ্ৰাজ ইউনিভাৰ্চিটিৰ পৰা। He went on a scholarship to the USA. তেওঁ এটা বৃত্তি লৈ, স্কলাৰশ্বিপ লৈ তেওঁ আমেৰিকালৈ গৈছিল, and passed the MS ডিগ্ৰী, আৰু তাৰ পৰা তেওঁ যিটো MS ডিগ্ৰী সেইটো লাভ কৰিছিল উইথ ডিষ্টিংশ্যন, সন্মান সহকাৰে। He was also very good at cricket. লগতে তেওঁ ক্ৰিকেট খেলত ভাল আছিল, টেনিছ খেলিছিল, এণ্ড বক্সিং, আৰু বক্সিং খেলতো তেওঁ ভাল আছিল। When he returned to India, যেতিয়া তেওঁ ভাৰতবৰ্ষলৈ উভতি আহিছিল, he joined the government dairy. তেওঁ চৰকাৰৰ যিটো ডায়েৰী বা দুগ্ধ উৎপাদন গোট আছিল এট আনন্দত তেওঁ যোগদান কৰিছিল ইন গুজৰাটত এজ এ ডায়েৰী ইঞ্জিনিয়াৰ, দুগ্ধ এজন অভিযন্তা হিচাপে। But he felt it was not challenging job for him. কিন্তু তেওঁ অনুভৱ কৰিছিল যে এইটো তেওঁৰ বাবে এটা চেলেঞ্জিং জব বা প্ৰত্যাহ্বানমূলক কাম নাছিল। So গতিকে he agreed to help Mr. Tribhuban Das Patel. তেওঁ মিষ্টাৰ ত্ৰিভুৱন দাস পেটেলক সহায় কৰিবলৈ সন্মত হৈছিল ইন ছেটিং আপ এ মিল্ক প্ৰচেছিং প্লাণ্ট, এটা দুগ্ধ প্ৰচেছিং প্লাণ্ট স্থাপন কৰাৰ ক্ষেত্ৰত সহায় কৰিবলৈ তেওঁ ঠিক কৰিছিল। দিছ ৱাজ হাউ দ্য আমুল ডায়েৰী কেম, আৰু এই ধৰণেই আমুল ডায়েৰী প্ৰতিষ্ঠা হৈছিল ইনটু এক্সিষ্টেঞ্চ ইন গুজৰাট, যিটো গুজৰাটত এতিয়াও প্ৰতিষ্ঠিত অৱস্থাত আছে। আৰু এইখিনি আছিলে আমুল ডায়েৰীৰ উৎপাদনৰ মানে কেনেকৈ আৰম্ভ হ'ল তাৰ এটা চমু বৰ্ণনা। তো ইয়াৰ পিছৰ যিখিনি অংশ আছে তাত আমি কিছু প্ৰশ্নৰ উত্তৰ তোমালোকলৈ আগবঢ়াম, আৰু বাকীখিনি ইয়াৰ পিছৰ যিটো নেক্সট পাৰ্ট আছে নেক্সট পাৰ্টটোত আমি পাম। এতিয়া পেজ নম্বৰ 34ত থকা যি কম্প্ৰিহেনশ্যন কুৱেশ্যন, এই কম্প্ৰিহেনশ্যন কুৱেশ্যনখিনিলৈ আহা। আমি কম্প্ৰিহেনশ্যনত থকা প্ৰশ্নখিনিৰ উত্তৰ সম্পৰ্কে আলোচনা কৰি দিছোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট আৰ দ্য স্পৰ্টছ ডেট ডক্টৰ কুৰিয়েন ৱাজ গুড এট? 1 নম্বৰ প্ৰশ্নটোত আছে হোৱাট আৰ দ্য স্পৰ্টছ ডেট ডক্টৰ কুৰিয়েন ৱাজ গুড এট? ডক্টৰ কুৰিয়েনে ভাল পোৱা খেলবিলাক কি কি আছিল? উত্তৰ, দ্য স্পৰ্টছ ডেট ডক্টৰ কুৰিয়েন ৱাজ গুড এট আৰ ক্ৰিকেট, টেনিছ এণ্ড বক্সিং। সেই খেলবিলাক আছিল ক্ৰিকেট, টেনিছ আৰু বক্সিং। কুৱেশ্যন নম্বৰ 2, হু ৱেৰ প্ৰটেক্টেড ফ্ৰম বিং এক্সপ্লইটেড? শোষণৰ পৰা কোনসকল লোকক প্ৰটেক্টেড কৰা হৈছিল বা তেওঁলোকক শোষণৰ পৰা ৰক্ষা কৰা হৈছিল? তো উত্তৰ হ'ব, দ্য পুৰ মিল্ক প্ৰডিউচাৰ্ছ ৱেৰ প্ৰটেক্টেড ফ্ৰম বিং এক্সপ্লইটেড। দুখীয়া দুগ্ধ উৎপাদনকাৰীসকলক শোষণৰ পৰা ৰক্ষা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, হু মেড ইণ্ডিয়া দ্য লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ্ছ অফ দ্য ৱৰ্ল্ড? ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি গাখীৰ উৎপাদনকাৰী দেশ হিচাপে কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ ডক্টৰ কুৰেইন মেড ইণ্ডিয়া দ্য লাৰ্জেষ্ট মিল্ক প্ৰডিউচাৰ অফ দ্য ৱৰ্ল্ড। ডক্টৰ কুৰেইনে ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত এখন আটাইতকৈ বেছি দুগ্ধ উৎপাদনকাৰী দেশ হিচাপে প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য ইণ্টাৰনেশ্যনেল এৱাৰ্ড গিভেন টু ডক্টৰ কুৰেইন? ডক্টৰ কুৰেইনক কোনখিনি ইণ্টাৰনেশ্যনেল এৱাৰ্ড বা আন্তৰ্জাতিক বঁটাৰে সন্মানিত কৰা হৈছিল? উত্তৰ ৰমন মেগাছেছে এৱাৰ্ড ৱাজ গিভেন টু ডক্টৰ কুৰেইন এণ্ড ইট ইজ দ্য ইণ্টাৰনেশ্যনেল এৱাৰ্ড। ৰমন মেগাছেছে বঁটাৰে তেওঁক সন্মানিত কৰা হৈছিল আৰু এইটোৱে আছিল এটা আন্তৰ্জাতিক বঁটা বা ইণ্টাৰনেশ্যনেল এৱাৰ্ড। কুৱেশ্যন নম্বৰ 5 নম্বৰত আছে কমপ্লিট দ্য চেণ্টেন্স ডক্টৰ কুৰেইন মে ৰাইটলি বি কল্ড। ডক্টৰ কুৰেইনক শুদ্ধকৈ যদি ক'বলগীয়া হয় কি বুলি ক'ব লাগিব? আমি উত্তৰত লিখিছোঁ ডক্টৰ কুৰেইন মে ৰাইটলি বি কল্ড দ্য আৰ্কিটেক্ট অফ ইণ্ডিয়াছ মডাৰ্ণ ডায়েৰী ইণ্ডাষ্ট্ৰী এণ্ড দ্য ফাদাৰ অফ দ্য হোৱাইট ৰিভলিউশ্যন। দুগ্ধ বিপ্লৱৰ তেওঁক পিতৃস্বৰূপ বুলি ক'ব পাৰি আৰু লগতে তেওঁক মডাৰ্ণ আধুনিক যি ডায়েৰী ইণ্ডাষ্ট্ৰী বা দুগ্ধ যি উদ্যোগ, সেই দুগ্ধ উদ্যোগৰ তেওঁক এজন প্ৰতিষ্ঠাতা বুলি ক'ব পাৰি বা আৰ্কিটেক্ট বুলি ক'ব পৰা যায়। কুৱেশ্যন নম্বৰ 6, চুজ দ্য কাৰেক্ট এনচাৰ। তলত দিয়া প্ৰশ্নবিলাকৰ শুদ্ধ উত্তৰটো, প্ৰশ্নটোৰ পৰা তলত যি 4টা অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধটো খালী ঠাইত বহুৱা। দ্য ওমেন হু অনছ এ বাফেলো চেলিব্ৰেটছ ডেছ এভৰি ডে। ইয়াত আছে হোলী, দিৱালী, পংগল, খ্ৰীষ্টমাছ। উত্তৰ হ'ব দ্য ওমেন হু অনছ এ বাফেলো চেলিব্ৰেটছ দিৱালী এভৰি ডে। ইয়াত উত্তৰটো দেৱালী আহিব। আৰু 7 নম্বৰ প্ৰশ্নটো আছে লিষ্ট আউট ভেৰিয়াছ মিল্ক প্ৰডাক্টছ। গাখীৰৰ পৰা উৎপাদন কৰা বিভিন্ন সা সামগ্ৰীবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত আমি সাধাৰণতে ক'ব পাৰোঁ কাৰ্ড, দৈ, চকলেট, বিভিন্ন ধৰণৰ চকলেট তৈয়াৰ কৰা হয়, আইচক্ৰীম, বাটাৰ, চীজ, পনীৰ, এইবোৰ সাধাৰণতে গাখীৰৰ পৰা উৎপাদন কৰা একোবিধ সামগ্ৰীৰ কথা বা বস্তুৰ কথা আমি ইয়াত উল্লেখ কৰিছোঁ। আৰু বাকীখিনি যি প্ৰশ্নৰ উত্তৰ আছে আমি দ্বিতীয় পাৰ্টটোত ইয়াক সংযোগ কৰিম। ছেকেণ্ড পাৰ্টটোৰ প্ৰশ্নৰ উত্তৰত তোমালোকে বাকীখিনি পাবা আৰু সেইখিনি আমি তাতেই উল্লেখ কৰি দিম। আজিলৈকে সকলো ছাত্ৰ ছাত্ৰীকে মৰম জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু শেষত আটাইলে হিয়াৰ পৰা ওলগ জনাই আজিলৈ নমস্কাৰ জনাইছোঁ। ধন্যবাদ।